খাদ্য সামগ্ৰী বজাৰত মূল্য বৃদ্ধিৰ জুই পূৰ্বৰ দৰে চৰকাৰ নাই হৈ মুখ্যমন্ত্ৰী চকু পৰিছে 9 মাহে চন পৰি থকা খেতিপথাৰত ৰাজ্যৰ যুৱ প্ৰজন্মক খেতি ধৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অৰ্থনৈতিক বিপ্লৱ অনাৰ পণ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া যুৱক যুৱতীক আহ্বান জনাম স্বাৱলম্বিতাৰ পথেৰে খোজকাঢ়ি আমি জাতিটোক নিজৰ ভৰিৰ ওপৰত নিজে থিয় কৰাব লাগিব অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত এয়া আছিল জামুগুৰিত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানৰ পৰা ৰাজ্যত অৰ্থনৈতিক বিপ্লৱ আনিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ কিয়দাংশ হাতে কামে লাগি 9 মাহে চন পৰা খেতিপথাৰ সেউজীয়া কৰিবলৈ এনেদৰে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে আহ্বান ঠিকেই জনালে যদিও প্ৰশ্ন হয় চৰকাৰী তথ্য মতে মাত্ৰ নেট ইৰিগেটেড লেণ্ডৰ মুঠ কৃষিভূমিৰ 9.59% অৰ্থাৎ 3,71,627 হেক্টৰ কৃষিভূমিতহে আছে জলসিঞ্চন ব্যৱস্থা এনেস্থলত মাত্ৰ 9% জলসিঞ্চন ব্যৱস্থাৰে কেনেদৰে 9 মাহে চন পৰা কৃষিভূমিত সেউজ বিপ্লৱৰ সূচনা হ'ব প্ৰণিধানযোগ্য যে বিধায়ক অখিল গগৈ এক প্ৰশ্ন উত্তৰত ৰাজ্যৰ জলসিঞ্চন বিভাগে দিয়া তথ্য অনুসৰি জলসিঞ্চন বিভাগে নিৰ্ধাৰণ কৰা 27 লাখ হেক্টৰ কৃষিভূমিত 100% জলসিঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ অমিতকালৰ 2047 চনলৈ লক্ষ্য স্থিৰ কৰিছে হয়তো মুখ্যমন্ত্ৰী জ্ঞাত নহয় ৰাজ্যৰ জলসিঞ্চনৰ দুৰৱস্থাৰ কথা ঠায়ে ঠায়ে জলসিঞ্চনৰ আঁচনিসমূহৰ বগাহাতীত পৰিণত হোৱাটো অসমবাসী অৱগত যদিও অৱগত নহয় মুখ্যমন্ত্ৰীহে যাৰ বাবে মাত্ৰ প্ৰায় 9% জলসিঞ্চনৰে 9 মাহে চন পৰা কৃষিভূমিত সেউজ বিপ্লৱ অনাৰ দিবা স্বপ্ন দেখুৱাইছে ৰাজ্যৰ যুৱ প্ৰজন্মক মুখ্যমন্ত্ৰীয়ে নিউজ ডেস্ক ৰিপোৰ্ট টাউন নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত